যে এইবোৰে বঞ্চিত প্ৰাৰ্থীসকলক 5 দিনৰ কাৰণে তেওঁলোকৰ নিজৰ উত্তৰ বহি আৰটিআই ইনস্পেকচনৰ অনুযায়ী এপিএছচিৰ বিল্ডিঙৰ ভিতৰত চাবলৈ দিয়ক। মই ক'ব বিচাৰিম যে এইটো দ্য আসাম ৰুলছ অফ দ্য এক্সিকিউটিভ বিজনেছ 1968 যেটো পেজ নম্বৰ 27 যেটো সেকেন্ড শিডিউলৰ কোৱাই আছে 10 নম্বৰ পইণ্টত any proposal involving any action for dismissal, removal or suspension of a member of the Public Service Commission. তাৰ মানে কেবিনেটে সিদ্ধান্ত ল'ব লাগে যে এইটো পইণ্ট নম্বৰ যেটো 10 যেটো আছে সেকেন্ড শিডিউলৰ অনুযায়ী যে এইটো এপিএছচিৰ চেয়াৰপাৰসন এইটো প্ৰভাতী থাউজেণ্ডক এইটো বৰখাস্তকৰণ কৰিবলৈ কাৰণে কিয়নো এইটো কেবিনেট বৈঠকৰ অতি শীঘ্ৰে এইটো সিদ্ধান্ত নললে এইটো তদন্ত আগুৱাই লৈ যাব নোৱাৰিব। তাৰে উপৰি মই ক'ব বিচাৰিম যে অতি আশ্চৰ্যজনকভাৱে যেটো ৰাকেশ পালে যেটো 2015 কেইজনমান যেটো দুখীয়া ঘৰৰ ল'ৰা ছোৱালী নিযুক্তি হোৱা দেখুৱাই যে এইটো গোটেই যেটো 2015 সিলেকশনটো নিকাভাৱে নিযুক্তি হ'ল বুলি এনেকা ক্লেইম কৰিছিলে। তেনে ষ্টাইলতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইজনমান দুখীয়া ঘৰৰ ব্যক্তি সিলেকশন হোৱা দেখুৱাই যে অতি যেটো সিলেকশন যেটো আছে এইটো নিযুক্তি প্ৰক্ৰিয়াকৰণটো নিকাভাৱে কৰা বুলি ক্লেইম কৰি থাকে। সেই সন্দৰ্ভতে মই ক'ব বিচাৰিম যে অনাৰেবল সুপ্ৰিম কোৰ্টৰ অনুযায়ী এতিয়া উত্তৰ বহি যদি বঞ্চিত প্ৰাৰ্থীয়ে যদি পাব যদি নোৱাৰাও যদি হয় যে আৰটিআই আইনখনত যেটো সেকশন নম্বৰ 2 ক্লজ আইন মতে আৰটিআই ইনস্পেকশন যেটো আছে তাতে অনাৰেবল সুপ্ৰিম কোৰ্টৰ কোনো বাধা নাই। সেই কাৰণে মাননীয় মুখ্যমন্ত্ৰী যেটো টেষ্টিমনি নকৰাকে যেটো এপিএছচি নিযুক্তি যেটো নিকাভাৱে হোৱা বুলি ক্লেইম কৰাটো কিন্তু ভিত্তিহীন হয়। আৰু তাৰে ওপৰেদি যে যিমান যেটো তেওঁ কাৰ্যকালত যদি এপিএছচি নিযুক্তি হৈছে যে এইবোৰে বঞ্চিত প্ৰাৰ্থীসকলক 5 দিনৰ কাৰণে তেওঁলোকৰ নিজৰ উত্তৰ বহি আৰটিআই ইনস্পেকচনৰ অনুযায়ী এপিএছচিৰ বিল্ডিঙৰ ভিতৰত চাবলৈ দিয়ক। আৰু যদি বঞ্চিত প্ৰাৰ্থীয়ে যদি কয় যে মোৰ যেটো লিখা উত্তৰখন হোৱা নাছিল নহলে মই উত্তীৰ্ণ হলো হয় আৰু যেটো নিযুক্তি যেটো চলি আছে যেটো বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সময়ত সেইখিনি নিযুক্তি নিকাভাৱে হৈছে বুলি যদি বঞ্চিত প্ৰাৰ্থীয়ে যদি আৰটিআই ইনস্পেকচন 5 দিন কৰাৰ পিছত যদি কয় তেতিয়া অসমৰ ৰাইজে কিন্তু মানি ল'ব। 5 দিন সময় দিবলৈ 5 দিন মান মুকলিকে চাবলৈ দিবলৈ কৈছো যেটো আৰটিআই ইনস্পেকচনৰ অনুযায়ী। তাৰমানে এইটো বস্তুটো ভিজুৱেল ইনফৰমেশ্যন হয় নিজে চাই আহিব পাৰে কিন্তু উত্তৰ বহি নাপায় আৰু টেষ্টিমনি নোহোৱাকে এইটো যেনেকা নিকা নিযুক্তি হ'ল তেনেকা কোৱাটো কিন্তু ভিত্তিহীন হয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।